ডিফু ৰাংচিনা ভৱনত ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত গীত কথা কবিতাৰে জুবিনক সোঁৱৰণ শ্ৰদ্ধাঞ্জলি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ বেদনা আজিও পাহৰিব পৰা নাই জুবিন অনুৰাগীসকলে। দেশৰ বিভিন্ন প্ৰান্তত আজি জুবিনক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ আছে। শনিবাৰে বিয়লি প্ৰায় 4 বজাত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ডিফুৰ ৰাংচিনা ভৱনত অসম কবি সন্মিলনৰ অন্তৰ্গত ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত গীত কথা কবিতাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ডিফু শাখা কবি সন্মিলনৰ সভানেত্ৰী গীতা বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক পংকজ ডেকাই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক সাংবাদিক লংচিং তেওয়ানকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত কবি গীতিকাৰসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি কবিতা আৰু গীত পৰিৱেশন কৰি জুবিনৰ স্মৃতি সজীৱ কৰি তোলে। নিজৰ ভাষণ প্ৰসংগত সাংবাদিক তথা সাহিত্যিক লংচিং তেওয়ানে জুবিন গাৰ্গৰ লগত 90 দশকৰ বন্ধুত্ব আৰু সান্নিধ্যৰ কথা স্মৃতিৰ ৰোমন্থন কৰে। তদুপৰি কাৰ্বি আংলঙৰ কোকিল কণ্ঠী গায়িকা পখিলা লেকটেপিৰ মায়া কেছেটৰ সৈতে থকা জুবিনৰ সম্পৰ্কৰ কথা কয়। আনহাতে ডিফু শাখা কবি সন্মিলনৰ সভানেত্ৰী গীতা বৰাই জুবিনৰ স্মৃতিসমূহ ৰোমন্থন কৰাৰ লগতে অসম মেঘালয় সীমান্তত খাচীয়া দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ কাৰ্বি আংলঙৰ অৰিৱেল টিমুঙৰ শোকাবহ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।